নমস্কাৰ আলোচনা কৰিবলৈ গৈ আছোঁ আমি ইণ্ডিয়ান বাজেটৰ 2026-27 যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আমাৰ আপকামিং APSC পৰীক্ষাত আহিবলগীয়া আছে তাৰ ওপৰত আৰু এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ প্ৰত্যেকবাৰ যোনখন ইউনিয়ন বাজেট আছে তাৰ পৰা কুৱেশ্যন সোধা যায়েই ঠিক আছে গতিকে এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব গৈছে আপকামিং এক্সামৰ বাবে আৰু যিসকলে এতিয়ালৈকে প্ৰিপেৰেশ্যন কৰি আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ মানে তেওঁলোকে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ ল'ব পাৰিব আছাম কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে 149 ৰুপিজ দি গোটেই 11 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু যোনখিনি এতিয়া নেক্সট জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি এড কৰি দিয়া হ'ব আপোনালোকে ৰিচেণ্ট মানে যোনখিনি আপডেট সেই আপডেট PDFত গতিকে তাৰপিছত নেক্সট আপোনালোকে ইণ্ডিয়ান পলিটি বুকখন ল'ব পাৰে আৰু এই ইণ্ডিয়ান হিষ্ট্ৰীৰো আছে স্পেক্ট্ৰামৰ শ্বৰ্ট নোটছ আৰু ইণ্ডিয়ান পলিটি এখন বুকখন আপোনালোকৰ পটককৈ আপোনাৰ ৰিভিজন কৰিব পাৰিব ঠিক আছে আপোনালোকে অতি কম সময়ৰ ভিতৰত আপোনালোকে বাৰম্বাৰ ৰিভিজন কৰিব পাৰিব এদিনতে আপোনালোকৰ ৰিভিজনখিনি হৈ যাব মানে গোটেইখিনি আপোনালোকে যদি ভিডিঅ'খিনি চাইছে আমাৰ ইণ্ডিয়ান পলিটি প্লেলিষ্টত ভিডিঅ'বোৰ আছে গতিকে গম পাইছে তাত কেনেকৈ ধৰণৰ আমি আলোচনা কৰিছোঁ আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ ইতিমধ্যে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব গোটেইখিনি ই বুকখন নিকিনিলেও আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব কিন্তু আপোনালোকে নিজে যদি ৰিভিজন কৰিব বিচাৰে তেন্তে আপোনালোকে এই বুকখন কিনিলে আপোনালোকৰ বিশেষ লাভ হ'ব আৰু বাকী গোটেইখিনি কোৰ্চ আপোনালোকে আমাৰ PDF প্ৰিলিমছ কোৰ্চত পাই যাব আৰু তেনেকৈ এতিয়া আমি আজি আলোচনা কৰিম আমাৰ এই যোনখিনি ইউনিয়ন বাজেটৰ ইম্পৰ্টেণ্ট ফেক্টছ এণ্ড ডাটাখিনি যোনখিনি আমাৰ পৰীক্ষাত অহাৰ পূৰা সম্ভাৱনা আছে ঠিক আছে তো আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ইমান ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ভাল নহ'ব পাৰে কাৰণ বেলেগ কোচিং ইনষ্টিটিউটবোৰৰ নিচিনা আমাৰ ডিজিটেল যোনখন বৰ্ড য'ত মানে বৰ্ডত পঢ়োৱা হয় সেই বস্তুটো আমাৰ ফেচিলিটি নাথাকিব পাৰে কিন্তু আমাৰ যোনখিনি কণ্টেণ্ট আৰু যোনখিনি আমাৰ নোটছ সেইখিনি বহুত হাই ৰিচ কোৱালিটি এইখিনি নোটছ ঠিক আছে সেইখিনি লৈ কিনে আপোনালোকে ইজিলি ৰিলায়েবল হ'ব পাৰে যিকোনো এটা এক্সামৰ বাবে গতিকে আমি আলোচনা কৰিম আজি ইংলিছ নোটছ আছে আমাৰ আছামিজ নোটছো আছে ঠিক আছে আমি আলোচনা কৰিম আমাৰ ইংলিছ নোটছখিনি চাম কিন্তু আমি এক্সপ্লেইন কৰিম আছামিজত ঠিক আছে তো গতিকে আমি আজি চাম প্ৰথমতে ষ্টাৰ্টিঙত হৈছে আছাম এণ্ড নৰ্থ ইষ্ট স্পেচিফিক গতিকে অসম আৰু উত্তৰ পূৰ্বৰ দিশসমূহৰ ক্ষেত্ৰত কি আছিল ইউনিয়ন বাজেটৰ পৰা আহিবলগীয়া কুৱেশ্যন তো মেণ্টেল হেল্থৰ ক্ষেত্ৰত কি কৰা হ'ব দ্য নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট ইন আছাম তেজপুৰ along with the one in Ranchi will be upgraded as a regional apex institution গতিকে অঞ্চলটোৰ সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে এই তেজপুৰ আৰু ৰাঁচীত দুটা নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট আছে এই দুটাক মানে উন্নীত কৰা হ'ব তাৰপিছত বুদ্ধিষ্ট চাৰ্কিট নিৰ্মাণ কৰা হ'ব আছাম অৰুণাচল ছিকিম মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত ঠিক আছে এইকেইটাত মানে কি কৰিব এটা ডেভেলপমেণ্ট কৰা হ'ব এটা বুদ্ধিষ্ট চাৰ্কিট নিৰ্মাণ কৰা হ'ব আৰু এখন স্কিম লাঞ্চ কৰা হ'ব য'ত মানে এই যোনখিনি বৌদ্ধ চাৰ্কিট আছে সেই বৌদ্ধ চাৰ্কিট আমি গঢ়ি তুলিব পাৰে তাৰ বাবে এখন সুকীয়া আঁচনি আৰম্ভ কৰা হ'ব বুদ্ধিষ্ট চাৰ্কিট তাৰপাছত পূৰ্বদেয় ষ্টেটছ এণ্ড কৰিডৰ্ছ গতিকে পূৰ্বদেয়ৰ যোনখিনি ষ্টেটছ আছে তাৰ কাৰণে কি আছিল যে দুৰ্গাপুৰ এটা সুসংযোজিত নোডৰ সৈতে এটা কি কৰা হ'ব ইষ্ট কোষ্ট ইণ্ডাষ্ট্ৰিয়েল দুৰ্গাপুৰত এটা ইষ্ট কোষ্ট ইণ্ডাষ্ট্ৰিয়েল এইটো ডেভেলপ কৰা হ'ব ঠিক আছে ইষ্ট কোষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটা ডেভেলপ কৰা হ'ব ক'ত দুৰ্গাপুৰত আৰু লগতে পাঁচখন ষ্টেটত কি হ'ব যোনখিনি আমাৰ পূৰ্বতে ষ্টেটছ আছে পাঁচখন ষ্টেটত কি কৰা হ'ব টোটেল 5টা টুৰিজিম ডেষ্টিনেশ্যন ক্ৰিয়েট কৰা হ'ব বিল্ড কৰা হ'ব আৰু লগতে এই ৰাজ্যসমূহত এই পূৰ্বতীয় ষ্টেটসমূহত 5খনত টোটেল 4,000 বাছেছ প্ৰভাইড কৰা হ'ব তাৰপিছত হাই স্পীড ৰেলৰ বাবে কি কৰিছে যোনটো বাৰাণসী শিলিগুৰি ৰুট আছে এইটো ওৱান অফ দ্য 7 নিউ হাই স্পীড ৰেল কৰিডৰ হিচাপে বনোৱা হ'ব ঠিক আছে আৰু এইটো ভেৰি ক্ৰুচিয়েল ফৰ নৰ্থ ইষ্ট কানেক্টিভিটি তাৰপিছত এতিয়া আমি চাওঁ নেক্সট ভিজন এণ্ড মাইক্ৰ' ইকনমিক ডাটা কিছুমান ডাটা আছে তাৰ ভিতৰত 3টা কৰ্তব্য আছে ঠিক আছে এই 3টা কৰ্তব্যটা আমি চাম তাৰ আগতে আমি ডাটাখিনি চাই লওঁ যে ইয়াত টোটেল এক্সপেণ্ডিচাৰ কিমান আছে টোটেল চাই ল'ব এবাৰ মানে ইমানখিনি হ'ব 26-27 ফিজিকেল ইয়েৰত বাজেটৰ মতে 53.5 lakhs টোটেল এক্সপেণ্ডিচাৰ হ'ব সেইটো চাব বাকীখিনি ইমান চাব দৰকাৰ নাই এই টোটেল ডেফিচিটটো চাব ফিজিকেল ডেফিচিট এবাৰ কিমান অনুমান কৰা হৈছে যে 4.3 অফ GDP হ'ব যোৱা বছৰ আছিলে 4.4 ঠিক আছে অলপমান কমিছে মানে ফিজিকেল ডেফিচিটটো যোৱা বাৰ তুলনাত কমিব মানে কি যোনটো টাৰ্গেট কৰা হৈছে এষ্টিমেট কৰা হৈছে সেইটো অলপ কমিব তাৰপিছত ৰেভিনিউ ডেফিচিটটো চাই ল'ব যে 5,92,344 crore ঠিক আছে আৰু ইয়াত তেনেকৈ ডেপ টু GDP ৰেচিঅ' চাব তাৰপিছত সেইটো হৈছে এষ্টিমেটেড 55.6% বাছ আৰু বেলেগকৈ এইখিনি চাবলগীয়া নাই বিশেষকৈ সেইবোৰ পৰা কুৱেশ্যন নাই লাষ্টৰ ফাইনেন্স কমিশ্যনটো চাই লওক কি দিছে দ্য ফাইনেন্স কমিশ্যনটো দিছে যে দ্য গভৰ্ণমেণ্ট হেজ প্ৰভাইডেড 1.4 lakhs crore to the state
As the Finance Commission grants recommended by the 16th Finance Commission, গতিকে 16th Finance Commission ৰেকমেণ্ড কৰিছে যে ষ্টেটসমূহক টোটেল ৰেভিনিউ কিমান প্ৰদান কৰিব লাগে, টোটেল কিমান গ্ৰান্ট প্ৰদান কৰিব লাগে, 1.4 লাখ crore rupees মানে চেণ্ড কৰিব লাগে। সেইটো 16 ফাইনেন্স কমিশ্যনৰ এটা ৰেকমেণ্ডেশ্যন আহিছে, ঠিক আছে। এইটো ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ড ৰেকমেণ্ডেশ্যন। তাৰপিছত নেক্সট আমি চাম এতিয়া যে আমাৰ যোনকেইটো আছিলে কৰ্তব্য, এই যে আমি পঢ়িছিলোঁ ওপৰত আছিলে যে 3টা কৰ্তব্য আছিলে, সেই 3টা কৰ্তব্য কি বস্তু হয় আমি চাম। এতিয়া কৰ্তব্য বুলি ক'লে আমি কি বুজো, তো যোনটো আমাৰ কেন্দ্ৰীয় বাজেট 2026-27 আছিলে, মানে ইউনিয়ন বাজেট 2026-27, তাত কৰ্তব্য বুলি যোনটো শব্দ ব্যৱহাৰ কৰা হৈছে, সেইটো কেৱল মাত্ৰ এটা শব্দ নহয়, সি এটা আমাৰ যোনখন দেশৰ আমাৰ অৰ্থনৈতিক যোনটো উন্নয়ন তাৰ এটা মূল আধাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে, যোনটো কৰ্তব্য এই ৱৰ্ডটো, ঠিক আছে। আৰু এই যোনটো মানে আমাৰ যি বিত্তমন্ত্ৰী আছে, ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এইবাৰ এই স্তম্ভসমূহ যে বাজেটৰ এটা যে স্তম্ভ থাকে, ঠিক আছে, তাৰ সলনি এই কৰ্তব্য ধাৰণাটো আনিছে, ঠিক আছে, এটা কনচেপ্ট আনিছে কৰ্তব্য বুলি। এই কৰ্তব্য লক্ষ্যটো কি হৈছে, এই কৰ্তব্য যোনটো ধাৰণা আনিছে তাৰ লক্ষ্যটো কি, তাৰ লক্ষ্য হৈছে 2047 ভিতৰত যাতে আমাৰ ইণ্ডিয়াখনক এখন উন্নত দেশ হিচাপে অৰ্থাৎ বিকশিত ভাৰত হিচাপে গঢ়ি তুলিব পাৰে, তাৰ বাবে ইয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে কৰ্তব্যকেইটাৰ। আৰু 3টা কৰ্তব্য আছে। প্ৰথম কৰ্তব্যটো কি, প্ৰথম কৰ্তব্যটো হৈছে দ্য এক্সেলাৰেট এণ্ড ছাষ্টেইন ইকনমিক গ্ৰথ, মানে আমাৰ যোনটো অৰ্থনৈতিক বিকাশ সেইটো যাতে আৰু খৰকটীয়া কৰিব পাৰে আৰু স্পীড কৰিব পাৰে, আৰু লগতে আমাৰ ইকনমিক গ্ৰথটো যাতে স্থায়ী কৰিব পাৰে, তাৰ সেইটো প্ৰথম কৰ্তব্য। ছেকেণ্ডটো হৈছে ফুলফিল এছপিৰেশ্যন এণ্ড বিল্ড কেপাচিটি অফ দ্য পিপল, গতিকে ছেকেণ্ড কৰ্তব্যটো হৈছে যে জনসাধাৰণৰ যোনটো আশা আকাংক্ষা আছে সেইটো যাতে পূৰণ কৰিব পাৰে, আৰু জনসাধাৰণৰ যোনটো কেপাচিটি আছে, পিপলছ কেপাচিটি আছে, দক্ষতা আছে, সেইটো বৃদ্ধি কৰিব পাৰে, সেইটো আছে আমাৰ ছেকেণ্ড কৰ্তব্য। আৰু থাৰ্ড কৰ্তব্য কি, সবকা সাথ সবকা বিকাশ, ঠিক আছে। সবকা সাথ সবকা বিকাশ সেইটো মানে কি, চবকে একেলগে লৈ কিনে যাতে বিকাশটো হয়, সেইটো বুজি পাইছে। তো সেই 3টা কৰ্তব্যৰ ওপৰত চাম আমি কি কি ধৰণৰ কুৱেশ্যন বনিব পাৰে। তো প্ৰথম ফাৰ্ষ্ট কৰ্তব্য হৈছে যে এক্সেলাৰেটিং ইকনমিক গ্ৰথ, তাৰমানে কি আমাৰ যোনটো অৰ্থনৈতিক বিকাশ সেইটো দ্ৰুতগতিত আগবঢ়োৱা। তাৰ ওপৰত কি কি আছিলে, এতিয়া আহিলে মেনুফেকচাৰিং এণ্ড ষ্ট্ৰেটেজিক ছেক্টৰছ কি কি আছে স্কিমসমূহ। তো বায়'ফাৰ্মা শক্তি এইটো মনত থ'ব, বায়'ফাৰ্মা শক্তি তাৰ আণ্ডাৰত মানে আমাৰ ইণ্ডিয়াখনক এখন গ্ল'বেল বায়'ফাৰ্মা হাব হিচাপে যাতে প্ৰস্তুত কৰিব পাৰে, তাৰ কাৰণে এটা প্ৰস্তুতি চলোৱা হৈছে বায়'ফাৰ্মা শক্তিটো। তাৰপাছত সেইবাবে ইয়াক তিনিটা নেশ্যনেল ইনষ্টিটিউট অফ দ্য ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, এইটো নাইপাৰ, এইটো গঠন কৰা হ'ব 3টা, আৰু লগতে 7টা যোনটো অলৰেডি আছে এক্সিষ্টিং ওৱান তাক মানে আপগ্ৰেড কৰা হ'ব, ঠিক আছে। আৰু লগতে 10,000টা ক্লিনিক ট্ৰায়েল ছাইট নিৰ্মাণ কৰা হ'ব এই বায়'ফাৰ্মা শক্তি এখন ইয়াৰ আণ্ডাৰত। তাৰপিছত নেক্সট হৈছে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন ISM 2.0, তাৰ আণ্ডাৰত কি হ'ব, যোনখিনি আমাৰ সঁজুলি আছে যেনেকৈ ইকুইপমেণ্টছ আছে, মেটেৰিয়েলছ আছে, এণ্ড ফুল ষ্টেক ইণ্ডিয়ান IP আছে, গতিকে গোটেইখিনি উৎপাদনৰ বাবে এই যোনটো ইণ্ডিয়ান ছেমিকণ্ডাক্টৰ মিছনটো এইটো মানে নিৰ্মাণ কৰা হৈছে, ঠিক আছে। এইটো হৈ গ'ল। নেক্সট হৈ গ'ল ইলেক্ট্ৰনিক্স কম্পনেণ্টছ মেনুফেকচাৰিং স্কিমছ, গতিকে এই ইলেক্ট্ৰনিক্স কম্পনেণ্টছ মেনুফেকচাৰিং স্কিমৰ আণ্ডাৰত মানে ইলেক্ট্ৰনিক্স যোনখিনি উৎপাদন, তাৰ উৎপাদনৰ ক্ষেত্ৰত যোনখন আঁচনি তাৰ আণ্ডাৰত টোটেল 40,000 crore টকা খৰচা কৰিব, ঠিক আছে। তাৰ ৰেয়াৰ আৰ্থ কৰিডৰ্ছ, আৰু ৰেয়াৰ আৰ্থ কৰিডৰ্ছ ক'ত ক'ত এষ্টাব্লিছ কৰা হ'ব, নিৰ্মাণ কৰা হ'ব, সেইটো কৰা হ'ব উৰিষ্যা, কেৰালা, অন্ধ্ৰপ্ৰদেশ এণ্ড তামিলনাডু। তাৰপিছত হৈ গ'ল দ্য কেমিকেল পাৰ্কছ 3খন নিৰ্মাণ কৰা হ'ব, 3 ডেডিকেটেড কেমিকেল পাৰ্কছ। সেইটো ক'ত হ'ব, সেইটো হ'ব এটা চেলেঞ্জৰ হিচাপে প্লাগ এণ্ড প্লে মডেলৰ আণ্ডাৰত, ঠিক আছে, কেমিকেল পাৰ্কছ নিৰ্মাণ কৰা হ'ব। তাৰপিছত হ'ব কেপিটেল গুডছ এণ্ড কণ্টেইনাৰ্ছ, তো হাই টেক টুল ৰুমছ এষ্টাব্লিছ কৰা হ'ব ক'ত, 2টা লোকেশ্যনত, সেইটো CPSE কৰিব, ঠিক আছে। আৰু লগতে এনহেঞ্চমেণ্ট অফ কনষ্ট্ৰাকশ্যনৰ বাবে এটা স্কিম, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট কাৰণে এটা স্কিম কি কৰিব লঞ্চ কৰা হ'ব। গতিকে কি কৰিছে, নিৰ্মাণ আৰু আন্তঃগাঁথনি সঁজুলিৰ বাবে এখন আঁচনি প্ৰৱৰ্তন কৰা হ'ব, আৰু কণ্টেইনাৰ মেনুফেকচাৰিং স্কিম
উইল গেট অভাৰ 10,000 crore অভাৰ 5 years। গতিকে এই স্কিমখিনি যেতিয়া আহিব তেতিয়া মানে আপোনালোকে গম পাব। এইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে যে কিহৰ ওপৰত আলোচনা কৰা হৈছিলে। কেমিকেল পাৰ্ক, কেপিটেল গুডছ এণ্ড কণ্টেইনাৰ্ছ, ৰেয়াৰ আৰ্থ কৰিডৰ, ইলেক্ট্ৰনিক্স কম্পনেণ্টছ, মেনুফেকচাৰিং স্কিম, তাৰপিছত ইণ্ডিয়া ছেমি কণ্ডাক্টৰ, বায়' ফাৰ্মা শক্তি, এইকেইটা টপিকৰ ওপৰত মানে আলোচনা কৰা হৈছিলে। মনত থব বাছ ইমানটোৱে। তাৰপিছত টেক্সটাইল লিগেচি এণ্ড ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত টেক্সটাইলৰ ক্ষেত্ৰত কি কৰা হ'ব? এন ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম ফৰ দ্য টেক্সটাইল চেক্টৰ ইনক্লুডছ দ্য নেশ্যনেল ফাইবাৰ স্কিম, দ্য টেক্সটাইল এক্সপানশ্যন এণ্ড এমপ্লয়মেণ্ট স্কিম এণ্ড দ্য ছেট আপ অফ দ্য মেগা টেক্সটাইল পাৰ্ক। গতিকে কি হ'ব? বস্ত্ৰ খণ্ডৰ যোনটো বস্ত্ৰ শিল্প আছে, এই বস্ত্ৰ শিল্পৰ মানে যোনটো চেক্টৰ আছে তাৰ বাবে তাৰ আণ্ডাৰত কি কৰিব? ৰাষ্ট্ৰীয় ফাইবাৰ আঁচনি, যাক কোৱা হৈছে কি নেশ্যনেল ফাইবাৰ স্কিম। চিল্ক, উল, জুট, মেন মেড ফাইবাৰ্ছ, আৰু লগতে বস্ত্ৰ সম্প্ৰসাৰণ আৰু নিয়োগ আঁচনি, যাক কোৱা হৈছে দ্য টেক্সটাইল এক্সপানশ্যন এণ্ড এমপ্লয়মেণ্ট স্কিম। আৰু লগতে কি হৈছে? এই যোনটো মেগা টেক্সটাইল পাৰ্ক, এই গোটেইখিনি স্থাপন কৰা হ'ব এই টেক্সটাইলৰ আণ্ডাৰত। ঠিক আছে। তাৰপিছত মহাত্মা গান্ধী গ্ৰাম স্বৰাজ ইনিচিয়েটিভ, তাৰ আণ্ডাৰত যাতে খাদী, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, এই তিনিটা ছেক্টৰক মানে এই তিনিটা বস্তুক বিভাগক মানে লঞ্চ কৰা হ'ব, যাতে এই মহাত্মা গান্ধী গ্ৰাম স্বৰাজ ইনিচিয়েটিভ লঞ্চ কৰা হ'ব, যাতে এই তিনিটা খাদী, হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট এই তিনিটাক যাতে আৰু মজবুত কৰিব পৰা যায়, আৰু ষ্ট্ৰেংথ কৰিব পৰা যায়, আৰু শক্তিশালী কৰিব পৰা যায়। ঠিক আছে। তাৰপিছত লিগেচি ইণ্ডাষ্ট্ৰিজ, এই স্কিম উইল ৰিভাইভ 200 লিগেচি ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ্ছ উইল বি লঞ্চ। গতিকে এই যোনটো লিগেচি ইণ্ডাষ্ট্ৰিজ আছে, 200টা যাতে লিগেচি ইণ্ডাষ্ট্ৰি ক্লাষ্টাৰ পুনৰ আকৌ জীৱিত কৰিব পৰা যায়, তাৰ বাবে এখন আলোচনী আৰম্ভ কৰা হ'ব। লগতে SME, a dedicated 10,000 crore SME growth fund will be introduced to create future champion. The self-reliant India funds get an additional 2,000 crores. Institutions like ICAI, ICSI, and ICMAI will develop the corporate mitras for Tier 2 and Tier 3 towns. গতিকে কৈছে যে ভৱিষ্যতৰ যাতে চেম্পিয়ন, যাতে ফিউচাৰ চেম্পিয়ন যাতে সৃষ্টি কৰিব পাৰে, তাৰ বাবে 10,000 crore টকা এটা সুকীয়া SME গ্ৰ'থ ফাণ্ড, এটা সুকীয়া SME গ্ৰ'থ ফাণ্ড প্ৰৱৰ্তন কৰা হ'ব। আৰু লগতে যোনটো ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া ফাণ্ড আছে, মানে কি আত্মনিৰ্ভৰশীল ভাৰত পুঁজি আছে, তাত এক্সট্ৰা অতিৰিক্ত 2,000 crore rupees দিয়া হ'ব। আৰু লগতে Tier 2 আৰু Tier 3 যোনখিনি চিটিসমূহ আছে, চিটিসমূহৰ বাবে এই ICAI, ICSI আৰু ICMA দৰে প্ৰতিষ্ঠানসমূহে এটা কৰ্পৰেট মিত্ৰ গঢ়ি তুলিব। ঠিক আছে। তাৰপিছত নেক্সট হৈ গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড লজিষ্টিক্স। ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু লজিষ্টিক্সৰ বাবে কি কৰিব? য'ত মানে যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ লজিষ্টিক য'ত বস্তুবোৰ অনা নিয়া কৰা হয়, তাৰ বাবে ফ্ৰেট কৰিডৰ, এ নিউ ডেডিকেটেড ফ্ৰেট কৰিডৰ উইল বি কানেক্ট টু ডানকুনি ইন দ্য ইষ্ট টু চুৰাট ইন দ্য ৱেষ্ট। গতিকে ফ্ৰেট কৰিডৰ, এটা নতুন ডেডিকেটেড ফ্ৰেট কৰিডৰ বাবে যোনটো আমাৰ ইষ্টৰ ডানকুনি আছে, তাৰ পৰা পশ্চিমৰ ৱেষ্টৰ যোনটো চুৰাট কৈছে গুজৰাটত, তালৈ সংযোগ কৰা হ'ব এটা ফ্ৰেট কৰিডৰ, মানে কি অহা যোৱা কৰা ৰাস্তা এটা নিৰ্মাণ কৰা হ'ব। ঠিক আছে। তাৰপিছত দ্য নেশ্যনেল ৱাটাৰৱে ওপৰত কি কাম কৰিব? গতিকে 20 নিউ নেশ্যনেল ৱাটাৰ উইল বি অপাৰেশ্যনেলাইজড অভাৰ 5 years। গতিকে 5 বছৰত 20টা নতুন নেশ্যনেল ৱাটাৰৱে অপাৰেট কৰা হ'ব। অপাৰেশ্যনেলাইজ মানে কি? মানে আকৌ যাতায়াত চলাচল সংযোগ স্থাপন কৰিব। ঠিক আছে, আৰম্ভ কৰিব মানে। আৰু লগতে বানাৰসী আৰু যোনটো পাটনা, সেই দুটা জেগাত কি কৰিব? জাহাজ মেৰামতিৰ বাবে এটা ইক' চিষ্টেম তৈয়াৰ কৰা হ'ব। ঠিক আছে। ক'ত? বাৰাণসী আৰু পাটনাত কি কৰা হ'ব? শ্বিপ ৰিপেয়াৰ ইক' চিষ্টেম। আৰু ৱাটাৰৱে 5 ক'ত আছে? এইটো আছে উৰিষ্যাত, মনত থ'ব। তো এই কামটো মানে 20টা নিউ যে নেশ্যনেল ৱাটাৰৱে অপাৰেশ্যনেলাইজ কৰা হ'ব, আৰম্ভ কৰা হ'ব 5 বছৰত। গতিকে সেইটো কামটো উৰিষ্যাৰ নেশ্যনেল ৱাটাৰৱে 5ৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত কষ্টেল কাৰ্গ এণ্ড চি-প্লেনছ। গতিকে কষ্টেল যোনখিনি সাগৰীয় কাৰ্গ আছে আৰু চি প্লেনছখিনি আছে, তাৰ বাবে কি আছে? কষ্টেল কাৰ্গ প্ৰমোশ্যন স্কিম এইমছ টু দ্য ইনক্ৰিজ দ্য ইনলেণ্ড ৱাটাৰৱে coastal shipping share from 6% to 12% by 2047. A seaplane VFG scheme will be supported operationalized. গতিকে ইয়াৰ পৰা চাবলগীয়া অকল দুটা কথাই আছে। এটা যোনটো উপকূলীয়
যোনখিনি কাৰ্গো আছে, ঠিক আছে, তাৰ এটা কষ্টেল কাৰ্গো প্ৰমোচন স্কিম এটা ইনক্ৰিজ কৰা হ'ব, ঠিক আছে, যোনটো এটা কষ্টেল কাৰ্গো প্ৰমোচন স্কিম আছে, সেইটোৱে 2047 মানে 2047ৰ ভিতৰত এটা যোনটো ইনলেণ্ড ৱাটাৰৱে আছে আৰু যোনটো উপকূলীয় জাহাজ আছে মানে চি প্লেন আছে, তাৰ যোনটো অংশ 6%ৰ পৰা 12%লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, ঠিক আছে। তাৰপিছত আৰু এটা কথা হৈছে যে যোনটো VFG আঁচনি এটা আণ্ডাৰত মানে এখন চি প্লেন VFG আঁচনি সেইটো পৰিচালনা কৰিবলৈ সমৰ্থন জনোৱা হৈছে, ঠিক আছে। চি প্লেন VFG স্কিম উইল ছাপৰ্ট দ্য অপাৰেশ্যনছ, এইটো যাতে চি প্লেন VFG আঁচনিৰ আণ্ডাৰত এইবোৰ কৰা হ'ব মানে এই কামবোৰ। তাৰপিছত নেক্সট হৈছে যে চিটি ইকনমিক ৰিজনছ SER এলকেটেড 5,000 crore পাৰ SER অভাৰ 5 years, তো গতিকে নগৰ অৰ্থনীতিৰ ক্ষেত্ৰতো ইমানখিনি টকা ইনভেষ্ট কৰা হ'ব। নেক্সট হৈছে হাই স্পীড ৰেল, তো 7 কৰিডৰ্ছ প্লেনছ মুম্বাই পুনে হায়দৰাবাদ বেংগালুৰু, হায়দৰাবাদ চেন্নাই বাংগালুৰু, তাৰপিছত দিল্লী বাৰাণসী আৰু বাৰাণসী শিলিগুৰি, এই 7টা হাই স্পীড ৰেল কৰিডৰ নিৰ্মাণ কৰা হ'ব। তাৰপিছত হৈছে এনাৰ্জি চিকিউৰিটি, এটা 20,000 crore এলকেটেড অভাৰ দ্য 5 periods ফৰ দ্য কাৰ্বন কেপচাৰ ইউটিলাইজেশ্যন এণ্ড ষ্ট'ৰেজ, গতিকে কাৰ্বন কেপচাৰ ইউটিলাইজেশ্যন এণ্ড ষ্ট'ৰেজৰ বাবে 5 বছৰত টোটেল 20,000 crore টকা কি কৰা হৈছে এলকেট কৰা হৈছে মানে আবণ্টন কৰা হৈছে। নেক্সট ফাইনেন্স ইক'চিষ্টেম, এইটো আমি চাই লওঁ যে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিস্ক গেৰাণ্টি ফাণ্ড উইল বি ক্ৰিয়েটেড, গতিকে কি কৰা হ'ব এটা আন্তঃগাঁথনি যোনটো হৈ গৈছে ৰিস্ক গেৰাণ্টি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিস্ক গেৰাণ্টি ফাণ্ড, সেইটো এটা নিৰ্মাণ কৰা হ'ব। আৰু লগতে এ হাই লেভেল কমিটি অন বেংকিং ফৰ বিকশিত ভাৰত উইল বি ছেট আপ, গতিকে বেংকিঙৰ ওপৰত এটা উচ্চ স্তৰীয় সমিতি গঠন কৰা হ'ব যাতে বিকশিত ভাৰত এইটো মানে আমাৰ এই যোনটো আমাৰ লক্ষ্য আছে সেইটো আমি পাব পাৰোঁ, ফুলফিল কৰিব পাৰোঁ। গতিকে বিকশিত ভাৰতৰ বাবে এই বেংকিং আছে, বেংকিঙৰ ওপৰত এটা উচ্চ স্তৰীয় কমিটি যাক কোৱা হয় হাই লেভেল কমিটি, এইটো গঠন কৰা হ'ব। আৰু লগতে যোনখিনি ডাঙৰ চহৰসমূহৰ দ্বাৰা 1,000 কোটি টকাতকৈ অধিক মূল্যৰ কি পাবলৈ, এই যোনটো মিউনিচিপাল বণ্ড পাবলৈ মিউনিচিপাল বণ্ডে 100 কোটি টকা উদগনি লাভ কৰিব, ঠিক আছে। তো কৈছে যে মিউনিচিপাল বণ্ড অভাৰ 1,000 crore বাই লাৰ্জ চিটিজ উইল গেট এ 100 crore ইনচেণ্টিভ, গতিকে যোনখিনিত মানে মিউনিচিপাল বণ্ডছ আছে অভাৰ 100,000 crore, যোনখিনি লাৰ্জ চিটিৰ, তো তেওঁলোকে 100 কোটি টকাৰ ইনচেণ্টিভ লাভ কৰিব। তাৰপিছত নেক্সট হৈ গ'ল কৰ্তব্য 2, তাৰপিছত কৰ্তব্য 2 কি আছে, বিল্ডিং কেপাচিটি হেল্থ এডুকেশ্যন এণ্ড টুৰিজম, তাৰ ওপৰত আছে। তো হেল্থ এণ্ড এলাইড ছাৰ্ভিচেছ, দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত কি কৰা হ'ব, স্বাস্থ্য শিক্ষা পৰ্যটনৰ 3টা ভাগ আছে। তো হেল্থ আৰু এলাইড ছাৰ্ভিচত কি আছে চাই লওঁ যে 1 lakhs allied health professional will be added over 5 years. 5 regional medical hubs will be created for the medical tourism and 3 new all India Institute of Ayurveda would be set up, গতিকে কি হৈছে যে স্বাস্থ্য আৰু এলাইড তাৰ লগত যোনখিনি জড়িত ছাৰ্ভিচবোৰৰ কাৰণে টোটেল 5 বছৰত 1 লাখ এলাইড হেল্থ প্ৰফেচনেল মানে যোগদান কৰাব। আৰু লগতে চিকিৎসা যোনটো টুৰিজিম আছে মানে চিকিৎসা পৰ্যটন আছে তাৰ বাবে 5টা আঞ্চলিক নতুন চিকিৎসা কেন্দ্ৰ গঢ়ি তোলা হ'ব। আৰু লগতে 3খন নতুন সৰ্বভাৰতীয় যি আয়ুৰ্বেদ প্ৰতিষ্ঠান সেইবোৰ তাৰো স্থাপন কৰা হ'ব। তাৰপিছত ভেটেনেৰীৰ কাৰণে কি কৈছে, ভেটেনেৰীৰ কাৰণে আছে যে এ লোন লিংকড কেপিটেল ছাবচিডি স্কিম উইল বি ছাপৰ্ট প্ৰাইভেট ভেট কলেজেছ এডিং দ্য 20,000 প্ৰফেচনেলছ, গতিকে এই লোন লিংক কেপিটেল ছাবচিডি স্কিম এই স্কিমটোৱে ছাপৰ্ট কৰিব টোটেল মানে প্ৰাইভেট ভেটেনেৰী কলেজবোৰক, ঠিক আছে। তাৰপিছত আমাৰ আহি গ'ল যে এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত 5 ইউনিভাৰ্চিটি টাউনশ্বিপ will be created near the industrial corridors. Every district will get one
উইল গেট ওৱান গাৰ্লছ হোষ্টেল। গতিকে শিক্ষাৰ ক্ষেত্ৰত যোনখিনি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ্ছ আছে, গোটেই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ্ছখিনিৰ ওচৰত 5খন বিশ্ববিদ্যালয় টাউনশ্বিপ গঢ়ি তোলা হ'ব আৰু প্ৰতি জিলাতে এখনকৈ ছাত্ৰী নিবাস থাকিব। তাৰপিছত হৈ গৈছে অৰেঞ্জ ইকনমি, ক্ৰিয়েটিভ চেক্টৰ। এতিয়া অৰেঞ্জ ইকনমি মানে কি হৈছে, এইটো হৈছে ক্ৰিয়েটিভ চেক্টৰ, সৃষ্টিশীল খণ্ড। তো এতিয়া মুম্বাইৰ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজিজ মুম্বাই উইল ছাপোৰ্ট AVGC content creator labs in 15,000 schools and 500 colleges. গতিকে ক্ৰিয়েটিভ চেক্টৰৰ ক্ষেত্ৰত মুম্বাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজিয়ে কি কৈছে, 15,000খন বিদ্যালয় আৰু 5খন মহাবিদ্যালয়ত AVGC কণ্টেণ্ট ক্ৰিয়েটৰ লেব এইটো গঠন কৰিব। ঠিক আছে। তাৰপিছত টুৰিষ্ট এণ্ড কালচাৰ কি কুৱেশ্যন আহিলে, টুৰিষ্ট এণ্ড কালচাৰ পৰ্যটনৰ সংস্কৃতিৰ ভিতৰত যোনটা নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট উইল বি আপগ্ৰেডেড টু দ্য নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটি। তাৰপিছত 10,000 guides will be upskilled with an IIM. A national destination digital knowledge grid will be documented as a cultural site. 15 archaeological sites, including the Lothal, Dholabira, Rakhigiri, Sarnath, Hastinapur, and Leh Place will be developed. গতিকে এই পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰত নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট, নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেল তালৈ মানে কি কৰা হ'ব, আপগ্ৰেড কৰি দিয়া হ'ব। নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এতিয়া বনিবগৈ নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটি। তাৰপিছত হৈ গৈছে এটা IIM। IIM মানে কি, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। তো 10,000 গাইডক দক্ষতা বৃদ্ধি কৰা হ'ব। ঠিক আছে। তেওঁলোকৰ স্কিলসমূহ আৰু বেছি বঢ়াই দিয়া হ'ব, আপস্কিল কৰা হ'ব 10,000 গাইডছক এই IIMৰ জৰিয়তে। তাৰপিছত নেশ্যনেল ডেষ্টিনেশ্যন ফৰ ডিজিটেল নলেজ গ্ৰিড, এইটো যাক কোৱা হৈছে কি ৰাষ্ট্ৰীয় যোনটো ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিড আছে, সেইটো যোনখিনি ৰাষ্ট্ৰীয় যোনখিনি আমাৰ সাংস্কৃতিক স্থানসমূহ তাৰ যোনখিনি ডকুমেণ্ট সেইখিনি ৰাখিব। ঠিক আছে। আমাৰ কালচাৰেল চাইটছখিনিৰ যোনখিনি ডকুমেণ্ট সেইখিনি ডকুমেণ্ট কোনে ৰাখিব, এণ্ড নেশ্যনেল ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিডেড হ'ব এই বস্তুখিনি। আমাৰ যোনখিনি কালচাৰেল চাইটছ আছে তাৰ ডকুমেণ্টেশ্যন কৰিব। তাৰপিছত 15টা কি কৰিব, যোনখিনি আৰ্কিঅলজিকেল চাইটছ উন্নত কৰা হ'ব, মানে স্কিল কৰিব, আগতকৈ ডেভেলপ কৰা হ'ব। তাৰপিছত নেক্সট হয় স্পৰ্টছৰ ক্ষেত্ৰত দ্য খেলো ইণ্ডিয়া মিছন উইল বি লঞ্চ টু ট্ৰান্সফৰ দ্য স্পৰ্টছ ছেক্টৰ। গতিকে ক্ৰীড়া যোনটো খণ্ড আছে সেই খণ্ডটোৰ ৰূপান্তৰৰ বাবে খেলো ইণ্ডিয়া মিছন আৰম্ভ কৰা হ'ব। তাৰপিছত এতিয়া আছিলে কৰ্তব্য, 3 নম্বৰ কৰ্তব্যটো কি আছিলে, যে সবকা সাথ সবকা বিকাশ। তো তাৰ বাবে কি কি আঁচনি লৈছে, যাতে এগ্ৰিকালচাৰ আৰু ৱেলফেয়াৰৰ ক্ষেত্ৰত তো এগ্ৰিকালচাৰ ক্ষেত্ৰত integrated development of the 500 Amrit Sarovars. The government will be support the high value coastal crops যোনবোৰ হৈছে coconut, sandalwood, cocoa and cashew, and launch a coconut promotion scheme. গতিকে 500 অমৃত সৰোবৰ এটা ডেভেলপমেণ্ট। ঠিক আছে। 500 অমৃত সৰোবৰ যাক কোৱা হয় 500 অমৃত সৰোবৰ, সেইটো ডেভেলপ কৰা হ'ব। আৰু লগতে চৰকাৰে যোনখিনি হাই হাই মানে কি ভেলু থকা যোনখিনি আমাৰ শস্য আছে, যেনেকৈ নাৰিকল, চন্দন হৈ গ'ল, কেকু হৈ গ'ল, কাজু হৈ গ'ল, এই গোটেইখিনি সমৰ্থন কৰিব আৰু লগতে নাৰিকল প্ৰসাৰ আঁচনি যাক কোৱা হৈছে ককনাট প্ৰমোচন স্কিম, সেইটো লঞ্চ কৰিব। তাৰপিছত ভাৰত বিস্তাৰ, এ নিউ মাল্টিলিংগুৱেল AI টুল। এতিয়া ভাৰত বিস্তাৰ কি হয়, এটা মাল্টিলিংগুৱেল AI tool integrating the AgriStack portals and the ICAR packages. গতিকে ভাৰত বিস্তাৰ বুলি কি হয়, ভাৰত বিস্তাৰটো কি হয়, এটা এগ্ৰিটেক পৰ্টেল আৰু লগতে ICAR
পেকেজক একত্ৰিত কৰা এটা নতুন বহুভাষিক AI সঁজুলি। ঠিক আছে, এই এগ্ৰিষ্টেক পৰ্টেলছ আৰু ICER পেকেজ এই দুটাকে মানে লগ লগাই কিনি এটা মাল্টিলিংগুৱেল মানে চব ভাষাতে থকা এটা AI টুল। এইটো আপোনালোকৰ হিন্দীত থাকিব, অসমীয়াত থাকিব, ইংলিছত থাকিব, যোনখিনি লেংগুৱেজ আছে গোটেই মাল্টি লেংগুৱেজ মানে কি বহুত লেংগুৱেজত থাকিব মানে আপোনালোকে। তো সেইটো এটা তেনেকুৱা এটা AI টুল হয় যোনে মানে এগ্ৰিষ্টেক যিটো পৰ্টেলছ আছে আৰু লগতে ICER পেকেজ আছে গোটেই দুটাকে মানে লগ লগাই কিনি এটা এই ভাৰত বিস্তাৰ বুলি এটা নতুন মাল্টিলিংগুৱেল AI টুল প্ৰস্তুত কৰা হ'ব। তাৰপিছত হৈ গৈছে এম্পাৱাৰিং দ্য দিব্যাংগখিনিৰ কাৰণে কি কি আছে, সবলীকৰণ কৰিবলৈ কি কি ল'ব। দিব্যাংগন যোনখিনি দ্য দিব্যাংজন কৌশল যোজনা উইল অফাৰ দ্য ৰোলছ অফ IT, AVGC, হস্পিটেলিটি। গতিকে দিব্যাংজন কৌশল যোজনাই এই যোনটো IT লগতে AVGC আৰু লগতে হস্পিটেলিটি খণ্ডত নিযুক্তিৰ ভূমিকা আগবঢ়াব। আৰু লগতে মেণ্টেল হেল্থৰ ক্ষেত্ৰত NIMHANS সেইটো 2 ছেট কৰা হ'ব ক'ত, নৰ্থ ইণ্ডিয়াত। তাৰপিছত এতিয়া নেক্সটটো আহিলে আমাৰ ডাইৰেক্ট টেক্সেছ এণ্ড দ্য লিভিং এইজ অফ লিভিং ক্ৰুচিয়েল ডাটা, যোনখিনি ইম্পৰ্টেণ্ট ডাটা সেইখিনি। তো এইখিনি ডাটা চাই ল'ব যে নিউ টেক্স এক্ট 2025 কামছ এফেক্ট ইন দ্য এপ্ৰিল 2026, গতিকে নতুন এটা টেক্স এক্ট আনিছে। তাৰপিছত TCS ৰিডাকশ্যন, গতিকে TCS অন দ্য অভাৰচিজ ষ্ট'ৰ পেকেজ ৰিডাকশ্যন টু 2%, TCS এণ্ড LRS ফৰ এডুকেশ্যন মেডিকেল ৰিডিউচ টু 2%, এণ্ড TCS অন দ্য এলকহলিক লিকৰ, তাৰপিছত স্ক্ৰেপছ মিনাৰেলছ ৰিডিউচ টু 2%, এণ্ড টেণ্ডু লিভছ 5% টু 5%। নতুন এইটো ইম্পৰ্টেণ্ট নহয়, গতিকে নিউ টেক্স এক্টখনক চাব 2025 এখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে, এপ্ৰিল 2026 পৰা কাৰ্যকৰী হৈছে। ঠিক আছে, নতুন টেক্স এখন এক্ট হয়। তাৰপিছত কেপিটেল গেইনছ এণ্ড বাইবেক্স ফৰ দ্য অল শ্বেয়াৰ হোল্ডাৰ্ছ উইল নাও বি টেক্সড এজ এ কেপিটেল গেইনছ। Corporate promoters will be pay effective tax of 22% and non-corporation promoter 30%. গতিকে এই পাৰ্চেণ্টেজসমূহ চাব নালাগে, জাষ্ট এইটোৱে চাব যে কেপিটেল গেইনছ আৰু বাইবেক্স কি হয়, ইয়াৰ মিনিংকেইটা চাই ল'ব। ঠিক আছে, এইকেইটা কি হৈছে এইটো নালাগে, এতিয়া ইয়াৰ মিনিং যোনটো হয় সেই মিনিংটো আপোনালোকে ইকনমিক্সৰ পৰা চাই ল'ব। তাৰপিছত হৈ গ'ল দ্য STT যোনটো মানে কি ছিকিউৰিটিজ টেক্সেশ্যন ট্ৰানজেকশ্যন টেক্স হয়। ছিকিউৰিটিজ ট্ৰানজেকশ্যন টেক্সৰ ওপৰত কি আছে, ৰেজ টু 0.5% অন দ্য ফিউচাৰ ফ্ৰম STT অপশ্যনছ প্ৰিমিয়াম ৰেজ টু 3%। এইটো STT এইটো কি হয় এইটো বস্তুটো চাই ল'ব বাছ। MAT মিনিমাম অল্টাৰনেট টেক্স কি হয় মিনিংটো চাই ল'ব। তাৰপিছত এক্সামশ্যনছ কি হয়, এক্সামশ্যনছ কি দিছে, ৰেহাই কি দিছে, ৰেহাইসমূহ কি দিছে। দ্য মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল ইণ্টাৰেষ্ট টু exempt ফ্ৰম দ্য ইনকাম টেক্স এণ্ড TDS। গতিকে কি কৰিছে যে মটৰ দুৰ্ঘটনাৰ যোনখিনি দাবী ট্ৰাইব্যুনেল আছে, ঠিক আছে, যাক কোৱা হয় দ্য মটৰ এক্সিডেণ্ট ক্লেইমছ ট্ৰিবিউনেল আছে, সেই ট্ৰিবিউনেলসমূহৰ যোনখিনি মানে কি ক্লেইমছ কৰে, ঠিক আছে, যোনখিনি মানে এতিয়া কেনেকৈ কওঁ এইটো, ঠিক আছে, মটৰ এক্সিডেণ্ট হ'ল, ঠিক আছে, আপোনালোকে ক্লেইম কৰিলে তাত কিছুমান পইচা পালে, তো তাৰ ওপৰত মানে টেক্স লাগে মানে, তো এতিয়া সেই টেক্সখিনি আপোনালোকে ইনকম টেক্সৰ আণ্ডাৰত মানে ধৰা নহ'ব মানে। তো সেইটোৱে যে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল ইণ্টাৰেষ্ট ইজ exempt ফ্ৰম দ্য ইনকম টেক্স। তাৰপিছত নন ডিছক্ল'জাৰ অফ ফৰেইন এছেটছ আপ টু 20 lakhs ইজ ইমিন ফ্ৰম দ্য প্ৰজিকিউশ্যন। গতিকে আৰু কি কৈছে যে যোনখিনি মানে 20 lakhs মানে 20 লাখৰ তলৰ যোনখিনি বিদেশী সম্পত্তি যদি তথ্য প্ৰকাশ নকৰে সেইটো গোচৰৰ পৰা সুৰক্ষা প্ৰদান কৰা হ'ব। গতিকে আপোনালোকৰ 20 লাখৰ তলত যদি কিবা বিদেশী সম্পত্তি আছে সেইটো যদি আপোনালোকে তথ্য প্ৰকাশ নকৰে তেন্তে সেইটো আপোনালোকৰ ওপৰত একো মানে কি নহ'ব, প্ৰজিকিউশ্যন নহ'ব। ঠিক আছে, আপোনালোকে ইমিউন হ'ব মানে, ঠিক আছে, মানে বাচি যাব মানে, আৰু গোচৰ তৰিব নোৱাৰিব মানে কোনো। তাৰপিছত IT এণ্ড গ্ল'বেল বিজনেছৰ ওপৰত কি আছে নিউজটো চাই লওঁ কি কি আছিলে। The IT services gets a safe harbor margin of 50% with the threshold enhanced to 2,000 crore. Foreign cloud service providers using the Indian data centers get a tax holiday till 2047. The exemption of a global income of a non-resident export for a 5 years stay under the notified schemes.
গতিকে যোনখিনি আই টি সেৱাসমূহে 15.5%ৰ ছেফ ছাৰ্ভাৰ মাৰ্জিন লাভ কৰিব আৰু লগতে ইয়াৰ যোনখিনি সীমা সেইটো সীমাটো 2000 কৰোৰ টকালৈ বৃদ্ধি কৰা হৈছে। আৰু লগতে যোনখিনি ভাৰতীয় ডাটা চেণ্টাৰ ব্যৱহাৰ কৰা যোনখিনি বিদেশী ক্লাউড ছাৰ্ভিচ আছে, যোনখিনিয়ে মানে বিদেশী ক্লাউড মানে বিদেশৰ পৰা যোনখিনিয়ে ক্লাউড ছাৰ্ভিচ প্ৰদান কৰে, যোনখিনিয়ে ভাৰতৰ ডাটা চেণ্টাৰ ব্যৱহাৰ কৰিছে, তেওঁলোকক 2047 চনলৈকে টেক্স হলিডে দিছে মানে, ঠিক আছে। গতিকে ফৰেন ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ্ছ, য'ত মানে ফৰেন ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ্ছ সেইখিনিয়ে যোনে আমাৰ ইণ্ডিয়াৰ ডাটা ব্যৱহাৰ কৰিছে, তো তেওঁলোকক মানে টেক্স হলিডে দিছে 2047লৈকে, তেওঁলোকে একো টেক্স দিব নালাগে। তাৰপিছত হৈ গৈছে এক্সামশ্যন টু গ্ল'বেল ইনকম অফ দ্য নন ৰেচিডেণ্ট এক্সপাৰ্ট ফৰ 5 years ষ্টে আণ্ডাৰ দ্য নটিফাইড স্কিমছ। গতিকে কি হৈছে যে যোনখিনি অধিসূচিত যোনখিনি আঁচনি আছে, এই আঁচনিসমূহৰ অধীনত 5 বছৰ থকাৰ বাবে যোনখিনি নন ৰেচিডেণ্ট এক্সপাৰ্ট আছে, সেই যোনখিনি অনিবাসী বিশেষজ্ঞ আছে, তেওঁলোকৰ বিশ্বব্যাপী আয় যোনখিনি টেক্স আছে, যোনখিনি গ্ল'বেল ইনকম টেক্স আছে, সেইখিনিৰ পৰা এক্সামশ্যন দিয়া হ'ব 5 বছৰলৈকে। তাৰপিছত নেক্সটটো আমি চাই লওঁ আমাৰ শেষৰটো, যোনটো হৈছে আমাৰ ইনকাম টেক্সেছ কাষ্টমছ এণ্ড এক্সপৰ্ট পলিচিৰ ওপৰত কি আছে। তো টেৰিফ কাটছ, তো টেৰিফ কাটছ মানে কি হৈছে, যিখিনি শুল্ক দিবলগীয়া হয় তাৰ পৰা যোনটো কাটা হয় সেইটো। তো ব্যক্তিগতভাৱে দ্য টেৰিফ ৰেটছ অফ দ্য অল ডিউটেবল গুডছ ইম্পৰ্টেড ফৰ পাৰ্চনেল ইউজ ইজ halved from 20% to 10%. Basic custom duty is exempted for 17 specified drugs and 7 rare disease drugs. গতিকে ব্যক্তিগত ব্যৱহাৰৰ বাবে যোনখিনি আমদানি কৰা হয়, আমদানি কৰা সকলো শুল্কযোগ্য, য'ত মানে কি কৰা হয় তাৰিফ লাগে, সেনেকুৱা সামগ্ৰীৰ ওপৰত যোনটো টেৰিফৰ যোনটো পাৰ্চেণ্টেজ হাৰটো 20%ৰ পৰা 10% কৰি দিয়া হৈছে। ঠিক আছে, পাৰ্চনেল ইউজৰ কাৰণে যোনখিনি বস্তু আছে আমদানি কৰা হয়, আমদানি কৰা হয়, যোনখিনি অনা হয় বস্তু, তাত যদি টেক্স লাগে, সেই টেক্সখিনি মানে পাৰ্চনেল ইউজৰ কাৰণে অনা বস্তুখিনিৰ ওপৰত টেক্সবোৰ মানে টেৰিফ মানে তাৰ টেক্সে আৰু, ঠিক আছে। তো সেইটো 20%ৰ পৰা 10%লৈ আধা কৰি দিয়া হৈছে। আৰু লগতে 17টা স্পেচিফাইড ড্ৰাগছ মানে নিৰ্দিষ্ট ঔষধ, আৰু লগতে 7টা ৰেয়াৰ ডিচিজ ড্ৰাগছ, তাৰমানে কি 7টা বিৰল ৰোগৰ যোনটো ঔষধ আছে, তাৰ বাবে যোনখিনি আছিলে বেচিক কাষ্টমছ ডিউটি, যাক কোৱা হয় প্ৰাথমিক, যোনটো মানে বেচিক, ঠিক আছে, এই যোনখিনি বেচিক কাষ্টম ডিউটি, তাৰমানে যোনটো মানে পইচা দিবলগীয়া হৈছিলে প্ৰাথমিক পৰ্যায়ত কাষ্টম ডিউটি, সেইটো ৰেহাই দিয়া হৈছে। তো এইটো টেৰিফ কাটছ, সেইটো দিছে টেৰিফৰ ক্ষেত্ৰত। তো কাষ্টম ডিউটি এক্সামশ্যন, কাষ্টম ডিউটি কিহৰ ওপৰত ৰেহাই দিয়া হৈছে, তো সেইটো হৈ গৈছে দ্য এক্সামশ্যন are extended provided for the lithium ion cell manufacturing capital goods, sodium antimonide for solar glass, the nuclear power project goods, critical mineral processing capital goods, and parts for চিভিলিয়ান এয়াৰক্ৰাফ্ট এণ্ড মাইক্ৰৱেভছ অভেন্স। গতিকে এইকেইটাৰ ওপৰত মানে আপোনালোকক কাষ্টম ডিউটি এক্সামশ্যন দিয়া হৈছে। কি কেইটা চাই ল'ব, ইমান ইম্পৰ্টেণ্ট। আহিব পাৰে কুৱেশ্যন, একো ক'ব নোৱাৰি ক'ৰবাত কি কুৱেশ্যন দি দিয়ে। গতিকে এই বস্তুকেইটাৰ ওপৰত মানে কি কাষ্টম ডিউটি এক্সামশ্যন দিছে, ঠিক আছে, মানে কাষ্টম ডিউটি দিবলগীয়া নহয়। তাৰপিছত কাষ্টমছ চিম্পলিফিকেশ্যন, তাৰপিছত কাষ্টম ডিউটিখিনি সৰলীকৰণ কৰা হৈছে, চিম্পল কৰি দিয়া হৈছে। কি ক্ষেত্ৰত ডিউটিৰ ডিফাৰেল পিৰিয়ড অফ টায়াৰ 2 and টায়াৰ 3 AEOs enhanced from the 15 to 30 days. Advanced ruling validity extended from the 3 to 5 years. A custom integrated system CIS rolled out for 2 years. গতিকে কাষ্টমৰ ওপৰত গতিকে কাষ্টম ডিউটি কি হয় বস্তুটো চাই ল'ব, ঠিক আছে। বাছ যদি কাষ্টমৰ ওপৰত ইমানখিনি ডাটা দিছে, এইখিনি ডাটা নাহিব পাৰে, বাছ এটাই চাব যে কাষ্টমৰ ওপৰত কি দিছে আৰু কাষ্টমৰ এক্সামশ্যন কি দিছে, সেইটো চাই ল'ব বাছ, আৰু বেলেগো চাব নালাগে। তাৰপিছত এক্সপৰ্টৰ ক্ষেত্ৰত কি দিছে, দ্য কমপ্লিট ৰিমুভেল অফ দ্য 10 lakhs ভেলু কেপ পাৰ consignment on the courier exports to boost the e-commerce for SME. গতিকে SME সমূহৰ বাবে যাতে কমাৰ্চটো বৃদ্ধি কৰিব বাবে, তাৰ বাবে কুৰিয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত কুৰিয়াৰ যোনটো
অনা নিয়া কৰাৰ ক্ষেত্ৰত, এক্সপৰ্ট কৰাৰ ক্ষেত্ৰত, কুৰিয়াৰ ৰপ্তানি মানে কি কুৰিয়াৰবোৰ দিয়াৰ ক্ষেত্ৰত যাতে আমাৰ যোনটো ই কমাৰ্চ স্তৰটো যদি বৃদ্ধি কৰিব পাৰে SME সমূহৰ, গতিকে কি কৰা হৈছে প্ৰতিটো কনচাইনমেণ্টৰ বাবে 10 লাখ টকাৰ এটা মূল্য সীমা সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে, ঠিক আছে। তাৰপিছত হৈ গৈছে যে যোনখিনি EEG আছে, the fish caught by the Indian vessels in the EEG high seas duty free and landing it a foreign port is treated as an export. গতিকে যোনখিনি EEG বা যোনখিনি হাই চি যোনখিনি কি কৰা হয় তাত ভাৰতীয় জাহাজৰ পৰা যোনখিনি মাছ ধৰা হয়, ভাৰতীয় জাহাজৰ দ্বাৰা যোনখিনি মাছ ধৰা হয় হাই চিট নহ'লে EEG মানে কি? EEG মানে হৈছে এক্সক্লুচিভ ইকনমিক জোন, ঠিক আছে। গতিকে যোনখিনি EEG অৰ্থাৎ এক্সক্লুচিভ ইকনমিক জোন নাইবা হাই চিট ভাৰতীয় জাহাজৰ দ্বাৰা যোনখিনি মাছ ধৰা হয় সেই মাছখিনিত মানে একো টেক্স দিব নালাগে, ঠিক আছে। শুল্ক মুক্ত হ'ব মানে, ঠিক আছে। টেৰিফ দিব নালাগে, একো টেক্স দিব নালাগে। তাৰপিছত হৈ গ'ল আৰু যোনখিনি ইয়াক কি কৰা হ'ব বিদেশী বন্দৰৰ নামতো ৰপ্তানি হিচাপে গণনা কৰা হ'ব। গতিকে ভাৰতীয় যদি এক্সক্লুচিভ ইকনমিক জোনত গৈ কিনে মাছ ধৰিছে ভাৰতীয় জাহাজে আৰু ইয়াক যদি বিদেশী বন্দৰত যদি নমুৱাইছে তেনেহ'লে সেইটো এক্সপৰ্ট হিচাপে ধৰা হ'ব, ঠিক আছে। আৰু বায়োগেছ ভেলু ইজ excluded while the calculating the central excise duty on biogas blended CNG. গতিকে কি হ'ব যোনখিনি বায়'গেছৰ মিশ্ৰিত যোনখিনি CNG আছে সেই CNGখিনিৰ ওপৰত কেন্দ্ৰীয় যোনখিনি আবকাৰী শুল্ক সেইটো হিচাপ কৰোঁতে বায়'গেছৰ মূল্য বাদ দিয়া হ'ব। গতিকে ইমানখিনি মানে এক্সপৰ্টৰ ক্ষেত্ৰত মানে সুবিধা দিয়া হৈছে। গতিকে এইখিনিয়ে আছিলে মেইন যোনখিনি আমাৰ 2026-27ৰ ইকনমি মানে কি ইণ্ডিয়ান বাজেট 2026-27ৰ মেইন পাৰ্টখিনি। ইয়াৰ পৰাই আহিলে কুৱেশ্যন আহিব, তিনিটা কৰ্তব্যৰ ওপৰত আহিব পাৰে, এইটো বহুত ভালকৈ চাব, ঠিক আছে। এই যোনখিনি স্কিমখিনি এইখিনি পিছত আমি আছাম স্কিমৰ লগত আমি মিলাই দিম বস্তুটো, আকৌ আছাম স্কিমৰ ওপৰত আমি দুদিনৰ পিছত ভিডিঅ'টো দিম, তেতিয়া চাই ল'ব। গতিকে এই পইণ্টছখিনি আপোনালোকে চাই যাব, ইয়াৰ পৰাই পটককৈ কুৱেশ্যন এটা দি দিব যে কাষ্টম ডিউটি ক'ত ক'ত এক্সেমশ্যন কৰা হৈছে, যে লিথিয়াম আয়ন চেল মেনুফেকচাৰিং কেপিটেল, ছ'ডিয়াম এণ্টিমনেট ফৰ ছ'লাৰ গ্লাছেছ, নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট কোৰ্চত এইবোৰ কি কৰা হৈছে এক্সেমশ্যন দিয়া হৈছে। তাৰপিছত এক্সপৰ্টৰ ক্ষেত্ৰত যোনখিনি 10 lakhs ভেলু কেপ দিয়া হৈছে, কিহৰ ক্ষেত্ৰত এই যোনখিনি ই কমাৰ্চ যাতে SMEটো আৰু গ্ৰ'থ কৰিব পাৰে, ই কমাৰ্চৰ যোনখিনি এক্সপৰ্ট আছে সেইখিনি যাতে আৰু বঢ়াব পাৰে তাৰ ওপৰত এক্সেমশ্যন দিয়া আছে, এইটো আহিব পাৰে। নহ'লে আৰু কি আহিব পাৰে ইয়াত অহাৰ চান্সেছ আছে টেৰিফৰ ক্ষেত্ৰত, যে পাৰ্চনেল ইউজৰ ক্ষেত্ৰত যোনখিনি মানে বস্তু আমদানি কৰা হয় তাৰ ক্ষেত্ৰত টেৰিফটো কিমান আপোনালোকে কমাই দিয়া হৈছে পাৰ্চনেল ইউজৰ ক্ষেত্ৰত, তো 20% 10% সেইটো আহিব পাৰে। তো 30% 60% কমাই দিয়া হৈছে তেনেকুৱা দিব, 20 10% কমাই দিছে তেনেকুৱা দি দিব পাৰে। নহ'লে ইয়াত দিব পাৰে যে কেইটা ৰেয়াৰ ডিচিজ ড্ৰাগছৰ ওপৰত কি কৰা আছে এক্সেমশ্যন দিয়া হৈছে, বেছিক কাষ্টম ডিউটি এক্সেমশ্যন দিয়া হৈছে, মানে লোৱা নহ'ব, ঠিক আছে। তো সেইখিনিৰ ওপৰত দিব পাৰে, তো তেনেকৈ চাই দিব। আৰু টেক্স হলিডে টিল কিমানলৈকে দিছে, যোনখিনি ফৰেন ক্লাউড ছাৰ্ভিচে ইণ্ডিয়ান যোনখিনি ডাটা ইউজ কৰিছে, ডাটা ইউজ কৰি কিনি যোনখিনি ফৰেন ক্লাউড ছাৰ্ভিচ প্ৰভাইড কৰি আছে তেওঁলোকক মানে টেক্স হলিডে কিমান চনলৈকে দিয়া হৈছে, 2047, 57, 37 তেনেকুৱা আহি যাব পাৰে কুৱেশ্যন। You never know what kind of question may asked in the APSC and other state examinations. Okay, so you have to prepare for everything. বাট আমি যোনখিনি প্ৰিপেয়াৰ কৰিছোঁ সেইখিনি আমি বাৰে বাৰে 6-7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰলৈকে কৰিব লাগিব ৰিপিট। তো সেইটো কাৰণে মই কৈছোঁ সদায় শ্বৰ্ট নোটছ বনাওক, শ্বৰ্ট নোটছখিনি একদম ৰিভিজন কৰক। এই ডাঙৰ বাল্কি বুক পঢ়ি লাভ নাই, পঢ়ক অকল এইখিনি নোটছে পঢ়ক, ইয়াৰ পৰাই কুৱেশ্যন বনিব। যদি আপোনালোকে বোলে মোৰ এইখিনি নোটছো পঢ়িলে লগতে বেলেগ এটা মানে ইনষ্টিটিউটে দিছে নোটছ সেইখিনিও পঢ়িলে, ইটোও পঢ়িলে সিটোও পঢ়িলে, গোটেইখিনি মিক্স আপ হৈ যাব, খেলি মেলি হৈ যাব। পঢ়ক, এটা নোটছে পঢ়ক, ঠিক আছে। আপোনালোকৰ যোনখিনি চিলেবাছটো বনাই লওক নে কি কি পঢ়িম, আৰু এটা নোটছে পঢ়ক, ভালকৈ পঢ়ক, বহুত বাৰ পঢ়ক বাছ। তাৰপিছত তেনেকৈ কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তাৰপিছত নিউ টেক্স এক্ট যোনখন আনিছে এইখন 2025 চনৰ এপ্ৰিলৰ পৰা চলিছে, নহ'লে ইয়াততো দি আছে ন নিউ ইনকম টেক্স 2025, তেনেকুৱা দিব পাৰে যে নিউ ইনকম টেক্স 2025 যোনখন আনিছে এখন এপ্ৰিলৰ 2025ৰ পৰা এফেক্ট হৈছে। তাৰপিছত এপ্ৰিল 2026ৰ পৰা এফেক্ট হৈছে,
নে কিমানৰ পৰা এফেক্ট হৈছে সেইটো দি দিব পাৰে, সেইটোতো কুৱেশ্যন বনিব পাৰে, এইবোৰ পৰা কুৱেশ্যন বনিব, বেলেগ ক'ব নবনে। কৰ্তব্য, তিনিটা কৰ্তব্য কি কি দিছে হা। প্ৰথমটো হৈ গ'ল যে যেনেকে আমাৰ কি আছিলে প্ৰথমটো কৰ্তব্য আছিলে যে এক্সেলাৰেট কৰা আমাৰ ইকনমিক গ্ৰথটো, ইয়াৰ ওপৰত দিব পাৰে। ছেকেণ্ড কৰ্তব্য কি আছিলে, ছেকেণ্ড কৰ্তব্যটো আছিলে যে আমাৰ যোনখিনি বিল্ডিং কেপাচিটিটো আৰু বঢ়োৱা, ঠিক আছে। থাৰ্ডটো কৰ্তব্য কি আছিলে, এইটো আছিলে যে সবকা সাথ আৰু সবকা বিকাশ। তো 3 নম্বৰ কৰ্তব্যটো কি হয় সেইটো সুধিব পাৰে। তো ভাৰত বিস্তাৰ কি হয়, এইটো এটা নিউ মাল্টিলিংগুৱেল AI টুলছ হয়। তো এইখিনিয়ে কুৱেশ্যন। তো আপোনালোকে যেতিয়া পঢ়াও নোটছখিনি আপোনালোকে লাগিব পাৰে এই কি পঢ়াই আছে, একো নোট কুৱেশ্যন নবনে, এই ওপৰতে কুৱেশ্যন বনিব, বেলেগ একো নহয়। এতিয়া 500টা অমৃত সৰোবৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট কৰা হ'ব, ঠিক আছে। তো সেইটো 1000টা অমৃত সৰোবৰ ডেভেলপমেণ্ট কৰা হৈছে, এইটো ৰাইট নে ৰং তেনেকৈ আহিব, কাৰেক্ট আৰু ইনকাৰেক্ট বাঢ়ি আহিব। ক'ৰবাত দিয়া থাকিব 1500, ক'ৰবাত থাকিব 500, ক'ৰবাত থাকিব 300, তো এইটো জানিব লাগিব কিমান দিছে। তো তেনেকুৱা ধৰণে কুৱেশ্যন বনিব। তাৰপিছত কৰ্তব্যটোৰ পৰা কি আহিব পাৰে যে ভেটেনেৰী কলেজ তাত কি দিয়া হ'ব, তাৰপিছত কেইখন ইউনিভাৰ্চিটি টাউনশ্বিপ ডেভেলপমেণ্ট কৰা হ'ব নিয়াৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ্ছ। তো এতিয়া অৰেঞ্জ ইকনমি কি হয় সেইটো বস্তু আহিব পাৰে। এইটো যোনটো আমাৰ ক্ৰিয়েটিভিটি ছেক্টৰ আছে, ক্ৰিয়েটিভ ছেক্টৰৰ ভিতৰত মানে যাতে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে এইটো বনোৱা হৈছে, ঠিক আছে। তো অৰেঞ্জ ইকনমি কি হয় এইটো বস্তু আহিব পাৰে। তো কুৱেশ্যন এইবোৰ পৰাই বনে, বেলেগ ক'ৰ পৰা নবনে, ঠিক আছে। আৰু কুৱেশ্যন নিচিনা একজেক্ট আপোনালোকক মানে কেতিয়াও মানে পঢ়োৱা নহ'ব। আপোনালোকে এইবোৰ পঢ়িয়ে আপোনালোকৰ মাইণ্ডত যোনটো মানে বস্তু এটা ডেভেলপমেণ্ট হ'ব, এটা নলেজ, সেই নলেজটোৰ ওপৰত আপোনালোকে বেছ কৰি আপোনালোকে এই ৰাইট টাইমত ৰাইট চিটুৱেশ্যনত আপোনালোকে নিজে সেইটো এপ্লাই কৰিব পাৰিব লাগিব। তো সেইটো কথা। তো এইখিনি চাওক, যিখিনি পঢ়ালোঁ, আৰু নোটছখিনি লাগিলে আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰামত। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে আছিলে, ধন্যবাদ। আৰু বাকী যদি আমাৰ এই ফ্ৰী নহয় আচলতে, এইখিনি মানে প্ৰিমিয়াম ই বুকছ হয়, এইখিনি যদি লাগে আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰক, কিনি লওক, পঢ়ক। আৰু আজি মোৰ অলপ গাটো ভাল নহয়, ঠিক আছে। তো অলপ চৰ্দি হৈ আছে, অলপ পানী লগা জ্বৰ হৈ আছে, গতিকে সেইটো কাৰণে অলপ মানে পঢ়াওঁতে অলপ ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে, অলপ চাউণ্ডটো অলপ বেলেগ চাউণ্ড কৰিব পাৰে, যিহেতু চৰ্দি লাগি আছে। গতিকে এইটো মানে বেয়া নাপাব, মাফ কৰি দিব। আৰু যিহেতু গাটো অলপ বেয়া, ফিৰবি মানে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ। তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।